গড়চটকা পাণবুৰীত অঘটন খেতিপথাৰত পানী দিবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ কৃষকৰ কৰণ মৃত্যু। নিহত লোকজন ইছাবুদ্দিন শ্বেখ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ইছাবুদ্দিনে শনিবাৰে আবেলিৰ ভাগত নিজৰ এৰি ধানৰ খেতিত বিদ্যুৎ চালিত পানী দিয়া মটৰেৰে পানী দিবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ ঢলি পৰে। ততেতীয়াকৈ ইছাবুদ্দিনক ৰঞ্জলি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। উক্ত ঘটনাই গড়চটকা পাণবুৰী অঞ্চলত শোকৰ ছাই বিৰাজ কৰিছে। দাদা আচলতে কেনেদৰে মৃত্যু হ'ল মানুহজনৰ কওকচোন। পথাৰত পানী দিব যায়, চট খাই মানুহটা মৰি গ'ল। নিজৰ খেতি পথাৰ আছিল। নিজৰ খেতি পথাৰ। কেনেকৈ গম পালে মানুহজন যে মৰিলে? লগত কোনোবা আছিল নে অকলে আছিল? বেলেগে লগ পাইছোঁ। বেলেগে লগ পাইছিল মানে নিজৰ খেতি পথাৰত পানী দিব গৈছিল। যোৱাৰ সময়তে লাইনত শ্বৰ্ট খাইছিল। লাইনত শ্বৰ্ট খাইছিল। মানে মটৰ বেলেগে দি থকা মানে লাইনৰ মটৰ আৰু লাইনৰ মটৰ। আচ্ছা, মটৰত শ্বৰ্ট খাই মানে মৃত্যু হ'ল মানুহজন। আচ্ছা, ক'ৰবাত লগালগ মৰিছে নে আচলতে ক'ৰবাত হস্পিটেলত মৰিছিল? লগালগ মৰা নাই, মৰি আছিল তাত। পথাৰত পৰি আছিল আৰু তাৰপিছত মানুহ গৈ দেখা পাইছে। মানুহ গৈ দেখা পাইছে। এতিয়া পষ্টমৰ্টেমৰ কাৰণে লৈ যাব। পষ্টমৰ্টেমৰ কাৰণে লৈ যাব। মানুহজনৰ নাম কি? ঘৰ ক'ত? পাণবুৰীত ঘৰ। উপাৰ্জনকাৰী আছিল তেওঁ। তেওঁ গাৰ্জিয়ান আছিল ঘৰত। ল'ৰা ছোৱালী আছে? ল'ৰা ছোৱালী আছে 3টা।